টকা নালাগে কাক টকা নহলে কি কাম চলে টকাৰ কাৰণেটো তয়ো জাপ দি থাক জতে ততে নমস্কাৰ বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে অৱশেষত ৰৈ ৰৈ বিনালে ছবিখনে মুক্তি পোৱাৰ লগে লগে শিখা বান্দৰীৰ আকৌ লাগি গল জ্বলন আৰু তাই এবাৰ এনেকুৱা জ্বলন কিছুমান কৰিছে তাই কিহৰ ধান্দাত কি কৰিছে একদম আচৰিত কথা চাওকচোন মৰাৰ আগতেটো লাগিছে মৰাৰ পিছতো লাগিছে আকৌ সিনেমাখন দিবলৈ পালে কি নেপালে তাৰ পিছত তাই আৰম্ভ হৈ গল আকৌ ফেসবুকত লিখা কো তাই আলোচনা সমালোচনা এখন কৰিয়ে মুঠতে তাই যি কোনো উপায়ৰে শ্যাম কানুক জেলৰ পৰা উলিয়াবলৈ বিচাৰিছে আৰু শ্যাম কানু বাহিৰটো আসলতে বজাবৰ কাৰণে তাই খুব ইচ্ছা আৰু সেই কাৰণে জুবিন গাৰ্গক শ্যাম কানুৰ লগত ৰিজাইছে আৰু কি ৰিজাইছে আপোনালোকক এতিয়া কওঁ শুনক টকা কোনে নগতে কাক নালাগে টকা তাই টকা কাৰণে আকৌ তাইও বলিয়া হৈ থাকে এটা লোকক উদাহৰণটো দিলে কি হ'ব তাইও জানো বলিয়া হৈ নাথাকে আৰু বলিয়া হৈ থাকে কাৰণে এটো ওৰ পৰা তোৰ পৰা তোত জপিয়াই থাকে নহয় জানো আৰু বদৰুদ্দিনকো এৰি নিদিলে কিন্তু ইফালে হল তাই আকৌ শৰ্মা আজি মুক্তি পোৱা জুবিনৰ ৰৈ ৰৈ বিনালে নামৰ সিনেমাখনত টকা ঘটাৰ ব্যৱসায় নহয় নেকি চাই লব দেই আপোনালোকে শুনি লব কথাখিনি অসমীয়া সিনেমা বুলি টিকট দিকিনাকৈ কোনোবাই সিনেমাখন চাবলৈ পাব নেকি তাৰ মানে কি তাৰ মানে হল আমি অসমীয়া সিনেমা কৰিম তোমালোকে টিকেট কিনি চাবা এই মহামূৰ্খজনিক কথাটো কৈছো শুনকচোন সিনেমাখন মানুহে হলত এনে দেখাব নেকি আৰু তহতক কোনোবাই মাতিছে নেকি সিনেমাখন চাবই লাগিব বুলি আৰু কোনেও টিকট নকটাকৈ যদি সিনেমাখন চাই সেই যিখিনি খৰচ হল সেইখিনিনো উঠিব কৰ পৰা বাৰু গতিকে আৰু কিছুমান কথা কৈছে চাব দেই আমি অসমীয়া সিনেমা কৰিম তোমালোকে টিকট কিনি পেলাই চাবা খৰচ কৰিম 2 কোটি আবেগৰ ঢৌ তুলি আমি লাভ কৰিম 20 কোটি গম পালেনে তাই এতিয়াও মানে জুবিনৰ পিছত কিমানকৈ লাগি আছে গম পালে 2 কোটি খৰচ কৰি 20 কোটি কিয় দিব নহয় জানো আৰু তই নাযাবি চাবলৈ তোক কোনোবাই কৈছা নেকি ঐ শিখা তই সিনেমা চা ৰৈ ৰৈ বিনালে চাবি তোক কোনোবাই কৈছে জানো তোকটো কোনেও কোৱা নাই ফকটিয়াকৈ যদি কোনোবাই কয় চাবি তই এতিয়াও ফকটিয়া ধান্দাতে আছ সেইকাৰণে কৈছ টিকট নিকিনাকৈ আমি চাব পাৰিম জানো তই সেইটো কাৰণে কলি কথাটো এয়া ব্যৱসায় নহয় নেকি সংস্কৃতি সাধনা কোনে কৰি আছে অসমৰ কলা সংস্কৃতি ৰক্ষাৰ কাম কোনে কৰি আছে সেইবোৰ মানুহক কোনোবাই চিনি পায়নে সেইবিলাক আমাৰ ইমানখিনি জনাও দৰকাৰ নাই বৰ্তমান পৰিস্থিতিত আমি যিটো জানিব লাগে যিটো আমি ন্যায় পাব লাগে আমি সেইটোহে জানিবলৈ ইচ্ছা কৰো আৰু বাহিৰা জগতৰ কথা বৰ্তমান এই মুহূৰ্তত আমাক একো নালাগে এতিয়া আৰু কিছুমান কৈছে বহুতখিনি মই বহলাই নকওঁ তাৰ মাজতে কিছুমান কথা কওঁ যে আৰু এটা লিখিছে এই যে গাঁওবিলাকত এখন বিয়া হয় তাত যে এখন তামোল মৰ্টনৰ শৰাই আগবঢ়াই দিয়ে আমি শৰাইখনত মৰ্টন আগবঢ়াই দিয়া নাই দেই এইবিলাক ক'ৰ কি নিয়ম নাজানো আমি তামোল পানহে দিয়া দেখো শৰাই তামোল আগবঢ়াই দিয়ে বিয়া নাম গায় তেওঁলোকক ৰক্ষা কৰি আছে অসমৰ লোক সংস্কৃতি আজিকালি বিয়া নামও ইমান নাগায় কোনোবা জেগাতে গায় এনে কেছেটটো চলি যায় কিন্তু কেছেটহে লগায় এই যে ভাদ মাহত নামঘৰত নাম গায় তেওঁলোকে ৰক্ষা কৰি আছে নাম কীৰ্তনৰ সংস্কৃতি তোকনো কোনে কৈছে তোক কোনোবাই কৈছে নেকি ভাদমহী সেই সংস্কৃতি ৰক্ষা কৰা নাই বুলি কোনোবাই কৈছে নেকি তোক কোনেও কোৱা নাই তই এখন কি কথা ক'বলৈ আহিছ এতিয়া মাজুলীৰ চেঁচা বতাহৰ কাহিলি পোৱাতে এখন সত্ৰখন কি শাৰী পুচি চাৰিহতীয়া এইবিলাক তাই কথাটো এইবিলাক আৰু মোক নালাগে বৰপেটা দলৰ ৰাজহাউলি মঙ্গলদৈ নাগৰা নাম ধেমাজি ফাট বিহু মঙ্গলদৈ নাগৰা নাম আমি শুনিছো নহয় কি গাইছে তুমি হলা কেনেকুৱা জানানে সেইজনী যে কৰিশ্মা নাথ নে কি কেজনীয়ে যে পেপে তুমি হলা তেনেকুৱা মানুহ গতিকে সেইবিলাক আমাক নালাগে নহয় সেইবিলাক আমাৰ হেৰিত নপৰেতো সেইবিলাক দিহা নাম নাগৰা নাম এইবিলাক আমাৰ তাত নপৰে চাহ বাগিচাৰ জুমুৱে বড়ো ৰাভা কাৰ্বি আদিসকলৰ অহৰহ চেষ্টা চলি আছে নানান লোক সংস্কৃতি এখিনি কোনেও কিন্তু নুই কৰিব নোৱাৰে সেইখিনি সংস্কৃতি চলি আছে তুমি সেইটো নকলেও সকলোৱে গম পায় তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা কৰি আছে সিদিনাখন আনি পেলাই ইয়াত খানাপাৰাত ঝুমুৰ নৃত্য সেয়া প্ৰদৰ্শন কৰালে ঝুমুৰ যোনসকলে নাচিছিলে তেওঁলোকক কি কৰিব লাগে সেইখিনি মুখ্যমন্ত্ৰীয়ে কৰিছে তোৰ নিচিনা এজনীয়ে নকলেও হ'ব
কালি SITয়ে মঙ্গলদৈ কেন্দ্ৰীয় বিহু কমিটিক মাতিলে SITৰ পৰা ওলাই আহি বাহিৰত সংবাদকৰ্মী মুখামুখি হ'ল মঙ্গলদৈ বিহু কমিটিৰ বিষয়ববীয়াসকলে তাৰপিছত ক'লে হেনো তাইক মানে SITয়ে জুবিনৰ প্লেণ্টত সম্পৰ্কে সুধিছিলে মানে জুবিনৰ সম্পৰ্কে সুধিছিলে তাই কি লিখিছে নাজানো আৰু সেয়া আমি যিটো সঁচা সেইটোৱে কৈ দিছোঁ যোৱা বছৰ মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহুত জুবিনৰ অনুষ্ঠান আছিল জুবিনক 11 লাখ টকাত বন্দবস্ত কৰা হৈছিল 50,000 টকা এডভান্স দিয়া হৈছিল আৰু বাকি 10.5 লাখ টকা মঞ্চত উঠাৰ আগতে কেছ দিয়া হৈছিল SITক আমি সেই কথা কৈ দিছোঁ এই বিহু কমিটিখিনিও কম নহয় কিন্তু আগতে বিহু কমিটি বিহুবিলাক পাতিলে গাঁৱৰ পৰা যোনে যি পাৰে চান্দা তোলে এতিয়া কিন্তু মুখ্যমন্ত্ৰী চান্দাটোলৈ আশা কৰি থাকে হেতুকে ক'লে আকৌ কিছুমানে বেয়া পাব লাজ পায় সেই কথাটো ক'লে গম পাইছে নাই এতিয়া আকৌ সেই বিহু কমিটিয়ে জুবিন গাৰ্গ মৰি যোৱাৰ পিছত এইবিলাক আলটু ফালটু কৈ পেলাই লাভ নাই আৰু জুবিন গাৰ্গে আগতেও বা এতিয়াও আমি কিছুমান নাজানিছিলোঁ আমি ভাবিছিলোঁ কি জুবিন গাৰ্গে ইমান টকা লয়নে কিন্তু জুবিন গাৰ্গে টকা লোৱা নাই জুবিন গাৰ্গৰ লগত থকা চামচাসমূহে মিলি পেলাইহে এইটো কাম কৰিছিলে যিটো নেকি জুবিন গাৰ্গে নিজেই নাজানে যে এই মঞ্চখনত যে মই আহিছোঁ আজি মোৰ এইটো হেৰিত মই কিমান টকা লৈছে জুবিন গাৰ্গে নিজেই নাজানে আৰু তেওঁ নিজেই এইবিলাক তেওঁ মৃত্যুৰ আগমুহূৰ্তত সকলোখিনি কথা কিন্তু ব্যক্ত কৰি গৈছে আৰু ভগৱানে চাগে তেওঁ সেইখিনি নিজে নিজে কোৱাইছিলে আৰু তেওঁ সেই কথাখিনি কিন্তু থাকি গৈছে আৰু এতিয়া এইবিলাক আলটু ফালটু কথা কৈ পেলাই তাই এতিয়া লাভ নাই আৰু কৈছে কেন্দ্ৰীয় ৰঙালী বিহু জুবিনৰ অনুষ্ঠান আছিল জুবিনক ইমান টকা দি কথা হ'ল আজিৰ যুগত 7,000 টকা দৰমহা পোৱা প্ৰাইভেট কোম্পানী চাকৰিয়াল এজনৰ দৰমহাও বেংক ডিপজিট হোৱাৰ অৰ্ডাৰ থকাৰ বিপৰীতে জুবিনে বিহুতলীত এৰাতি 2 ঘণ্টা প্ৰগ্ৰেম কৰি 11 লাখ টকাৰ নগদ ধন ল'ব পাৰিলেহেঁতেনে এই সম্পৰ্কে মই ক'লোৱে আপোনালোকক যে জুবিনে নিজেই নাজানে জুবিনে জানে মই 2 বা 3 লাখ টকাত মই প্ৰগ্ৰেমটো লৈছোঁ কিন্তু জুবিনে পিছতহে গম পালে ক'লে যে তেওঁক যন্ত্ৰ বনাই দিলে আৰু তেওঁক ইউজ কৰা হ'ল আৰু এটাত কৈছিলে যে সিদ্ধাৰ্থে ইমান টকাত যে বন্দবস্ত কৰিছে মই গমেই নাপাওঁ মই ভাবিছিলোঁ যে মোক 2 লাখ টকাতহে মই 2 লাখ টকা হ'ব যা বুলি কৈ দিলোঁ তাৰপিছত ঘূৰি আহি পেলাই সিদ্ধাৰ্থে কৈছে আজি আপুনি এইটো কি কৰিলে মই ইমান টকা ক'লোঁ জুবিনে গমেই নাপায় গতিকে তই এইবিলাক কি চোৱা নাছিলি নেকি নাচাই পেলাই যে আলটু ফালটু তই কিয় বকি আছ মানে পাগলৰ দৰে মানে পাগলৰো ভাগ আছে আৰু তোক তেজপুৰতো নৰখাব তেজপুৰ পাগলা ফাটেকটো আজিকালি শ্বিলঙলৈ গ'ল গম পাইছোঁ কিন্তু তোক তাতো নাৰাখিব এনেকুৱাকেই ক'লোঁ আৰু ইমান টকাৰ নগদ লেনদেন কৰাৰ কাৰণ কি আমি জনামতে জুবিনে সকলো প্ৰগ্ৰেমৰ টকা কেছত লয় বেংকত নলয় বেংকত টকা নোলোৱাৰ কাৰণ কি হেৰৌ জুবিনে টকা নলয় জুবিনৰ হাতত টকা নপৰে জুবিনৰ হাতত সেই সিদ্ধাৰ্থ বোলাটো আছে যে সেই সিদ্ধাৰ্থ বোলাটোৱেহে লয় জুবিনৰ নামটো এনেই মৰাৰ পিছতো সাঙুৰি নাথাকিবি আমি জীয়াই থাকোঁতেও কিছুমান মই নিজেই কিছুমান সমালোচনা কৰিছিলোঁ সেই বুলিয়ে জুবিনৰ হোৱাই নোহোৱাই বেয়াটো আমি ক'ব নোৱাৰোঁ সেইটো সময়ত জুবিনক আচলতে উচতনিমূলক কিছুমান আগবঢ়াই দিয়াৰ কাৰণে তেওঁ এইবিলাক কথা ক'বলৈ পাইছিলে আৰু গালি খাইছিলে আচলতে জুবিনে কিন্তু জুবিনক আচলতে ইউজে কৰা হৈছিলে এনেকৈ কৈ দে তেনেকৈ কৈ দে আচলতে গালি খুৱাইছিলে জুবিনক আৰু জুবিনে ইনকাম টেক্স দিয়ে নে যদি দিয়ে কিমান দিয়ে এটা বছৰত জুবিনে বিহু ফাংচনে কৰে কমেও 45খন মানে এটা বছৰত ইমানখন কৰে তাই পাগলা হৈ পেলাই কি আবুল তাবুল লিখিছে তাই নিজেই নাজানে আৰু তাই যে কৈছে ইনকাম টেক্স দিয়ে নে নিদিয়ে তাই কোন সুধিবলৈ তাই হয় কোন সুধিবলৈ সেইবিলাক যি কৰিব লগা আছে কা আন্দোলনৰ সময়ত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গলৈ কি কৰিছিলে ইনকাম টেক্সৰ কথা ময়ে কৈ দিছোঁ তোক ইনকাম টেক্সৰ কথা সেই সময়তে আহিছিলে যেতিয়া নেকি জুবিনে কা আন্দোলনত জনসাধাৰণৰ লগত লগ দিছিলে আৰু সেইটো সময়তে ফাইল পঠাই দিছিলে তই সেইটো কথাও নাজান তই জান নজনাও ভাও ধৰিছ প্ৰতিখনত 11 লাখকৈ হ'লেও মুঠ ইমান তই টকা পইচা হিচাপ কৰা নাম্বাৰ 1 কাৰণ তই আৰু যাৰ পৰাই তাৰ পৰাই তোৰ পৰা বদৰুদ্দিনে সাৰি নগ'লে আৰু তই টকা পইচা হিচাপ নাজানিবি নে নহয় জানো আৰু তাৰ কাৰণে তোৰ হিচাপ নিকাচ বেছি কাৰণে তোক আচলতে খেদি দিয়ে অ'ৰ পৰা খেদা মাৰি দিয়ে তোৰ পৰা খেদা মাৰি দিয়ে তই নাই কোনটো দলত তই নিজেই কচোন জুবিনে এটা বছৰত কমেও 6-7 কোটি টকা ইনকাম কৰে তাৰে টেক্স চৰকাৰক দিয়ে নে টেক্স ফাঁকি দিবলৈ জুবিনে বিহু প্ৰগ্ৰেমত বিহু কমিটিৰ পৰা বেংকত টকা নলৈ নগদ ধন লয় নেকি তোকনো কিয় লাগে এতিয়া তই হয় কোন
কিবা জানিবলগীয়া থাকিলে গৰিমা গাৰ্গে জানিব আৰু ইফালে মুখ্যমন্ত্ৰীয়ে যি কৰিব লাগে কৰিব তোক জানিবলৈ তোৰ নিচিনা জখিনী এজনীক জনাবলৈ কোনো ৰাইজ ইচ্ছুক নহয় বা গৰিমা গাৰ্গ হ'লেও তোক জনাবলৈ ইচ্ছুক নহয় তই হয় কোন তই সবৰে লগতে জপিয়াই কোনো কথা নাই আগ নাই গুৰি নাই যাকে তাকে তই গালি পাৰিবি মানে কিবা ভুটনি নিচিনাকৈ আঁকি ল'বি ৰঙা লিপষ্টিক এটা ল'বি তাৰপিছত তই সবৰ পিছতে লাগি থাকিবি আৰু তই এতিয়া মৰা মানুহটোৰ পিছতো তই তেনেকৈ লাগি আছ আৰু তই আচলতে জানিব লাগে কি আৰু তই দাবী কৰিব লাগে কি আগতে খুব একদম হিমন্ত বিশ্ব শৰ্মা হেৰি কৰিছিলি খুব গালি পাৰিছিলি এতিয়া মানে হিমন্তক কথা কৈ পেলাই এইবিলাক জুবিনৰ কথা মানে আঙুলিয়াই দি মানে এতিয়া হিমন্তৰ ওচৰ চাপিবলৈ বিচাৰিছে নহয় জানো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানে সৰ্বগুণী মুখ্যমন্ত্ৰী আৰু নাপাবি আৰু ৰিণিকী মামি থকালৈকে তই ওচৰ চাপিব নোৱাৰিবি মনত ৰাখিবি তোক এই জাবৰা নিচিনাকৈ ব্যৱহাৰ কৰিব অ'ত যা ত'ত যা তেনেকৈহে ব্যৱহাৰ কৰিব ৰিণিকী মামীয়ে তোক কৈ থলোঁ তাই জানে যে নগদ ধন ল'লে বেংকত ৰেকৰ্ড নাথাকিলে টেক্স ফাঁকি দিব পাৰি এইবিলাক কথা আজিকালি সাধাৰণ কথা এইবিলাক চবেই জানে তই এইবিলাক কথা নকলেও হ'ব গতিকে বন্ধু বান্ধৱীসকল তাই যিখন ধাৰাপাত লিখিছে সেই ধাৰাপাতখন পঢ়িবলৈ হ'লে একে ৰাতিপুৱাই যাব আৰু ইমান সময় পায়নে বাৰু এইবিলাক খুচৰি কৰি থাকিবলৈ তাই ইমান সময় পায়নে আপোনালোকৰ ওচৰত মই যে ভিডিঅ' দিওঁ খুব বেছি গোটেই কাম বন কৰি মেলি খুব বেছি 6 মিনিট 7 মিনিটৰ সময় এটা উলিয়াবলৈকে যে কিমান বাৰ চেষ্টা কৰিব লাগে আৰু তাৰ পিছতহে মই ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰোঁ কিন্তু এই সোপা মানে কিমান লিখি থাকি লোকৰ দুখ গুণ খুচৰি কাৰ লগত যে কিমান কথা পাতি এই সোপা উলিয়াই থাকে খুচৰি মুৰ্গীয়ে যেনেকৈ গু খুচৰি থাকে মানে জাবৰা খুচৰি থাকে এইজনীও চাগে কাম সেয়াই জাবৰা খুচৰি এসোপা উলিয়াই থাকে গতিকে আপোনালোকে চাওকচোন ইফালে জুবিনৰ সেই ৰৈ বিনালে ছবিখনে মুক্তি পোৱাৰ লগে লগে তাই জ্বলন আৰম্ভ হৈ গ'ল আৰু তাই যে এইবিলাক ইনকাম টেক্স কৈছে তাইক বাৰু মুখ্যমন্ত্ৰীয়ে দি দিছে নেকি পদটো যে মই এইখিনি কৰিব নোৱাৰোঁ মই চম্ভালিব নোৱাৰোঁ তই এইখিনি খুচৰচোন তাইক বাৰু তেনেকৈ দিছে নেকি নে দৰমহা দি পেলাই ঘৰতে ৰাখিছে এই কাম কৰে যে ঘৰত ৰাখিবলৈ কাম কৰে ধৰক কাম কৰা মানুহ বুলি কয় আৰু এনেই নকওঁ বাৰু দিয়কচোন সেইটো ব্যৱহাৰ কৰিলে কথাটো বেয়া হ'ব গতিকে তাইক তেনেকৈ ব্যৱহাৰ কৰিছে নেকি সেইটোহে মানে একদম আচৰিতজনক কথা দেই আৰু ইমানেই মহামূৰ্খ ইমানেই কি ধৰণৰ তাই মৰাৰ পিছতো মানুহটোৰ পিছত তাই লাগি থাকিবলৈ এৰা নাই চাওকচোন কিমান কি যে জুবিনৰ ক্ষেত্ৰত তাই কিমান কি কৈ আছে গতিকে কোনো ভাল মানুহে কোনোবাৰ মাথাত যদি এইটোত যদি অকমান হ'লেও মাল আছে সিহঁতে কেতিয়াও কিন্তু মৰাৰ পিছত বদনাম ৰতি নাথাকে এইখিনি আছিলে মোৰ ক'বলগীয়া আৰু শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই